নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলে সকলোকে স্বাগতম জনাইছো। আজিৰ এক বিশেষ আলোচ্য বিষয়লৈ তোমালোকৰ মাজত আজি উপস্থিত আকৌ। আজিৰ বিশেষ আলোচ্য বিষয়টো হ'ল যে যি বিএড সম্পর্কে, যে এনসিইআরটির যে বিএড 2 বছরের বিএড পাঠ্যক্রম, সেই বিএড সম্পর্কে যে বিএড সম্পর্কে ইতিমধ্যে বহুত ষ্টুডেণ্টে মোক কমেণ্ট কৰিছে আৰু বহুত জনে বিএড সম্পৰ্কে জানিব বিচাৰিছে। যে বিএডটো 2 বছৰৰ পৰা এতিয়া 1 ইয়াৰৰ সম্বন্ধে বিভিন্নজন বিভিন্ন মতামত দি আছে। তো 1 ইয়াৰ বিএড কোৰ্সটো আৰম্ভ হ'ব নেকি, যদি আৰম্ভ হয় কেতিয়া আৰম্ভ হ'ব, কেনেকৈ আৰম্ভ হ'ব, কেনেকৈ এপ্লাই কৰিব পাৰিম, কেনেকৈ কৰিব পাৰিম, সেই সম্পৰ্কে আজি বিতং এক আলোচনা আমি লৈ আহিছোঁ মই। আৰু মই আশা কৰিছোঁ মোৰ যে এই ভিডিঅ'খনিয়ে যি সময় বিএড সম্পৰ্কে জানিব বিচাৰিছে তেওঁলোকক ভাল উপকৃত কৰিব। গতিকে আহোঁ আজি মূল আলোচ্য বিষয়লৈ। কথাটো হ'ল যে বিএড যি বেচেলৰ অফ এডুকেশ্যন 2 ইয়াৰ্ছৰ আমি পঢ়ি আহিছোঁ, আৰু এই বেচেলৰ অফ এডুকেশ্যন অহা 2020 বৰ্ষৰ যি NEP নিউ এডুকেশ্যন পলিচি 2020ৰ মতে বিএড পাঠ্যক্ৰমটোৰ লগত যি আমাৰ BA BSc বা বিকম যি আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰাম আছে, সেই গ্ৰেজুৱেশ্যন প্ৰগ্ৰামটো 4 বছৰ 3 বছৰ আগত আছিল, এতিয়া 4 বছৰ কৰিলে। তো এই 4 বছৰৰ বিএড পাঠ্যক্ৰম কৰা BA বা BEd আণ্ডাৰ গ্ৰেজুৱেশ্যন যিটো প্ৰগ্ৰাম, সেইটো 4 বছৰ কৰাৰ ফলতে ইয়াতে এটা চিষ্টেম মানে এড কৰি দিলে। সেই চিষ্টেমটো হ'ল যে ৰিচাৰ্চ বা অনাৰ্ছ লৈ 4 বছৰৰ এটা পাঠ্যক্ৰম, অন্তিম যিটো বছৰ 3 বছৰ পিছত যিটো লাষ্ট বছৰ থাকিব ফাইনেল ইয়াৰটো, সেই ইয়াৰটোত ৰিচাৰ্চ বা অনাৰ্ছ লৈ সেইটো কৰিব লাগিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 4 বছৰৰ বিএড পাঠ্যক্ৰম কৰিব, সেই সময়ৰ ছাত্ৰ ছাত্ৰীয়েহে এই বিএডটো কৰিব পাৰিব। এনেধৰণৰ বিভিন্ন মন্তব্য বিভিন্ন জনৰ বিভিন্ন মাজত চলি আছে। তো মই এই সমূহলৈ তোমাৰ মাজত আহিছোঁ আজি। তো আশা কৰিছোঁ যিসকলে মোৰ ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই বা আগৰ ভিডিঅ'সমূহ চোৱা নাই, তোমাৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, আৰু বিভিন্ন মোৰ চেনেলত গৈ তোমালোকে ভিডিঅ'সমূহ চাই ল'ব, নিশ্চয় তোমালোকৰ উপকৃত হ'ব। 4 বছৰ বিএড সম্পৰ্কে কেনেকৈ কি লাভ হ'ব, কৰিলে কি লাভ হ'ব, তাৰ কাৰণে মই এটা সুন্দৰকৈ ভিডিঅ' বনাই দিছোঁ, তোমালোকে ভালকৈ উপকৃত হ'ব বুলি। তাৰপিছত MA কেতিয়া 1 ইয়াৰৰ ষ্টাৰ্ট হ'ব, সেই সম্পৰ্কে মই ভালকৈ এটা ভিডিঅ' বনাই দিয়া আছে, তোমালোকে নিশ্চয় চাব, তোমালোকে উপকৃত হ'ব নিশ্চয়। আৰু কথাটো হ'ল আজিৰ এই বিএড সম্পৰ্কে এই গুৰুত্বপূৰ্ণ আলোচনা। তো আজিৰ এই বিএড সম্পৰ্কে যিটো আলোচনা, সেই আলোচনাটাত মই প্ৰথমতে তোমালোকক NCERT যিটো নোটিছ, সেই নোটিছটো যিটো অফিচিয়েল নোটিছ, সেই নোটিছটো মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। যে এই যে নোটিছটো, ইয়াত যি নোটিছটো দিছে NCERTৰ তৰফৰ পৰা, এই নোটিছটো দিয়া আছে যে যিসকল ইউনিভাৰ্চিটিয়ে BA বা BEd 4 বছৰ পাঠ্যক্ৰম ষ্টাৰ্ট কৰিব বিচাৰে, তেওঁলোকে ষ্টাৰ্ট কৰিবলৈ পাৰ্মিশ্যন দিছে যে 4 বছৰৰ পাঠ্যক্ৰম। আৰু এইটোৰ কাৰণে এটা কমন এন্ট্ৰেন্স টেষ্ট এটা পাতিব। সেই এন্ট্ৰেন্স টেষ্টত পাছ কৰা ছাত্ৰ ছাত্ৰীসমূহে এই বিএড পাঠ্যক্ৰমটো এটেণ্ড কৰিব পাৰিব বা নামভৰ্তি কৰিব পাৰিব। কথাটো হ'ল যে এই যে 4 বছৰৰ বিএড পাঠ্যক্ৰম, যি 4 বছৰৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰাম, 5 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰাম যিটো দিছে 4th ইয়াৰ যিটো আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰাম দিছে, এই 4th ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰামৰ যিটো প্ৰচেছ, ইয়াতে তোমালোকৰ বিএডটো এড কৰি দিছে। তাৰ মানে এনেকুৱা প্ৰচেছটো দিছে, ইয়াতে BA উইথ BEd, BSc উইথ BEd, এনেকুৱা ধৰণৰ প্ৰচেছটো চলিব, যে ইয়াতে তোমালোকৰ 4 বছৰৰ ভিতৰতে বিএডটো কৰিব। তো অৰ্থাৎ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে NCERTৰ অধীনত যিটো কমন এন্ট্ৰেন্স টেষ্ট হ'ব, সেই NCERTৰ অধীনত যদি কোনো কমন এন্ট্ৰেন্স টেষ্টটো দিয়ে, সেই সমূহ ছাত্ৰ ছাত্ৰীহে সেই 4 বছৰৰ যিটো বিএড পাঠ্যক্ৰম সেইটো ল'ব পাৰিব। আৰু এইটোৰ কাৰণে তেওঁলোকৰ কোনো বেলেগ ইউনিভাৰ্চিটি যাব নালাগে বা বেলেগ ক'তো যাব নালাগে। এটা নিৰ্দিষ্ট সময় আহিব, সময়ত NCERTয়ে এইটোৰ এক্সামৰ কাৰণে নটিফিকেশ্যন দিব। আফটাৰ হায়াৰ ছেকেণ্ডাৰীত পাছ কৰাৰ পিছত এক্সামত বহিব, এক্সামত বহাৰ পিছত এক্সামত মেৰিট লিষ্ট দিব, এক্সামত মেৰিট লিষ্ট হিচাপে চিলেকশ্যন হ'ব। বিশেষকৈ এই চিটসমূহ ক'ত থাকিব, এইটো কথা যে এই বিএড কৰিম, যে BA উইথ BEd বা BSc উইথ BEd, এই সুবিধাটো সকলো কলেজতে নাই বৰ্তমান সময়ত। বিশেষকৈ আমাৰ অসমত এতিয়ালৈকে সকলো কলেজতে এইখিনি চিষ্টেম হোৱা নাই যে সকলো কলেজতে এই চিষ্টেমটো থাকিব, ইণ্টিগ্ৰেটেড প্ৰগ্ৰামটো। বিশেষকৈ আমাৰ কিছুমান অট'নমাছ কলেজত এইবিলাক সুবিধা দিছে, ডাইৰেক্ট কেম্পাছত, কিছুমান ইউনিভাৰ্চিটি কেম্পাছত, গভৰ্ণমেণ্ট কেম্পাছত সুবিধা দিছে। তাৰপিছত বিশেষকৈ আমি যদি আমাৰ নামনি অসমত দেখোঁ, নামনি অসমত BN কলেজত দিছে, তো এনেকুৱা ধৰণৰ বি বৰুৱা কলেজত দিছে, উজনি বি বৰুৱা কলেজত দিছে,
তারপরে পাণ্ডু কলেজত দিছে এনেকুৱা ধৰণৰ বিভিন্ন অট'নমাছ কলেজ যিবিলাক আছে অট'নমাছ কলেজবিলাকত যিবিলাক নেকৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ভাল গ্ৰেড এ বা এ প্লাছ গ্ৰেড অৰ্জন কৰিব পাৰিবলৈ সক্ষম হৈছে সেইসমূহ কলেজত এই NCERTৰ তৰফৰ পৰা এই পাৰ্মিশ্যনটো দিছে এই 4th ইয়াৰৰ যিটো BA উইথ BEd বা BSc উইথ BEd প্ৰগ্ৰামটো খুলিবৰ কাৰণে তো এইসমূহ কলেজতে আছে কিন্তু এতিয়ালৈকে BEd সম্পৰ্কে 1 ইয়াৰ BEd সম্ভৱ হ'ব নে নাই বা 1 ইয়াৰ BEd কেতিয়া আৰম্ভ হ'ব এই সম্পৰ্কে কোনো ধৰণৰ NCERT এতিয়ালৈকে কোনো ধৰণৰ আপডেট দিয়া নাই তো তোমালোকে যদিও এনে ধৰণৰ কোনো আপডেট বা পাই আছে কোনোবা কৈ আছে বা যেতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন নাহে তেতিয়ালৈকে কিন্তু এনে ধৰণৰ কোনো ভুল ভ্ৰান্তি নাথাকিব তোমালোকে সময় নষ্ট নকৰিব কাৰণ যিসকলে এতিয়ালৈকে BEd কৰা নাই নিশ্চয়ভাৱে তোমালোকে BEd এডমিশ্যন লৈ লওক আৰু এতিয়ালৈকে BEd 2 বছৰৰে থাকিব কিন্তু এতিয়ালৈকে যেহেতু কোনো আপডেট দিয়া নাই আৰু এইটো কথাটো ইয়াতে মন কৰিবলগীয়া কথাটো হ'ল যদি তোমালোকে সেইটো যিটো কোৰ্চ আছে 4 ইয়াৰৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰাম যে BA উইথ BEd থাকিব বা BSc উইথ BEd থাকিব তাত যদি তোমালোকে এডমিশ্যন ল'ব নোৱাৰা তেনেহ'লে এতিয়া কিন্তু এটা 4 ইয়াৰৰ যিটো প্ৰচেছ ইন্টিগ্ৰেটেড প্ৰচেছ তাত কিন্তু এই এডমিশ্যনটো যদি নোপোৱায় কোনো ষ্টুডেণ্টে তেতিয়া তথাপিও কিন্তু তেওঁলোকে কি কৰিব পাৰিব সেই 4 বছৰ পাঠ্যক্ৰম কৰিব পাৰিব কিন্তু 4 বছৰ পাঠ্যক্ৰম কৰাৰ পিছতহে তেওঁলোকে কিন্তু BEdটো 1 ইয়াৰ কৰিব পাৰিব এই আপডেটটো এনেকুৱা ধৰণৰ অফিচিয়েলি কোনো ধৰণৰ আপডেট দিয়া নাই কিন্তু গুৱাহাটী ইউনিভাৰ্চিটি এটা নোটিছ জাৰি কৰিছে যি নোটিছটোত এনেকুৱা প্ৰচেছটো অলপমান দিয়া আছে তো যিসমূহ ছাত্ৰ ছাত্ৰীয়ে 4 বছৰৰ গ্ৰেজুৱেশ্যন কৰিব সেইসমূহ ছাত্ৰ ছাত্ৰীয়ে কিন্তু 4 বছৰ পিছত 1 ইয়াৰত তেওঁলোকৰ BEd কমপ্লিট হ'ব কিন্তু এতিয়ালৈকে যেহেতু এই পাঠ্যক্ৰমৰ 4 বছৰ অন্তিম পাঠ্যক্ৰম এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই 4 বছৰৰ যিটো পাঠ্যক্ৰম এইটো কমপ্লিট হোৱা নাই যাৰ কাৰণে এতিয়ালৈকে হয়তো NCERT বা কোনো ধৰণৰ ইউনিভাৰ্চিটি এতিয়ালৈকে 1 ইয়াৰৰ BEdৰ সম্পূৰ্ণতে কোনো ধৰণৰ নটিফিকেশ্যন দিয়া নাই সম্ভৱতঃ এই বছৰত নাহিলে 2026ত নাহিলে 27ত এই নটিফিকেশ্যন আহিব কিয়নো 27ত প্ৰথমটো বেচ ওলাব যেটো ইন্টিগ্ৰেটেড 4th ইয়াৰৰ পাব যেটো অন্তিম প্ৰথমটো বেচ ওলাব গতিকে প্ৰথমটো বেচৰ পিছতে আমি বহু আপডেটখিনি পাই থাকিম যে কেনেকৈ কি প্ৰচেছত এই BEd খিনি হ'ব বা MA খিনি হ'ব এই সম্বন্ধে আমি কিন্তু আলোচনাখিনি পাই থাকিম তো যদি যিসকল আৰু ইয়াতে কথা এইটো হ'ল যে যদি কোনো ছাত্ৰ ছাত্ৰীয়ে 3 বছৰৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰাম কৰিছে কিন্তু তেওঁলোকে ইয়াতে কোনো ধৰণৰ কি নাপাব যি BEdৰ যি সুবিধা 1 ইয়াৰৰ BEd সুবিধা সেইটো কিন্তু নাপাব 3 বছৰৰ যদি আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰাম কৰে তেওঁ কিন্তু BEd কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ 1 ইয়াৰৰ সুবিধা নাপাব তেওঁলোকৰ কাৰণে কিন্তু 2 বছৰে BEd কৰিব লাগিব 2টা বছৰতে BEd সম্পূৰ্ণ হ'ব তো গতিকে মনত ৰাখিব সকলোৱে মই আশা কৰিছো মোৰ ভিডিঅ'খিনি তোমালোকৰ বহুত উপকৃত কৰিব আৰু এতিয়ালৈকে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ'খিনি লাইক কমেণ্ট শ্বেয়াৰ কৰা নাই নিশ্চয় তোমালোকে এবাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আনকো এই ইনফৰমেশ্যনখিনি দিয়াৰ কাৰণে সুযোগ কৰি দিব যাতে তেওঁলোকে ভুল ভ্ৰান্তিত নাথাকে আৰু আগন্তুক নিজৰ ষ্টাডিখিনি কণ্টিনিউ কৰি ৰাখিব পাৰে গতিকে সকলোকে মই মোৰ ভিডিঅ' তৰফৰ পৰা আন্তৰিক বিদায় জনাইছো